নমস্কাৰ, দি ক্ৰছ কাৰেণ্টলৈ স্বাগতম জনাইছোঁ। শেহতীয়াকৈ ম্যানমাৰস্থিত আলফাৰ শিবিৰত মিছাইল আৰু ড্ৰোন আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। তিনিগৰাকীকৈ আলফা কেডাৰ এই ঘটনাত নিহত হোৱাৰ খবৰ আহি পৰিছে। একাধিকগৰাকী আলফা কেডাৰ আহত হৈছে। আৰু এই সমগ্ৰ ঘটনাই আলফাৰ স্বাধীনৰ সৈতে আলোচনাৰ যে এটা পৰিৱেশ ৰচনা কৰা হৈ আছে বুলি বা তেনেকুৱা এটা যি সম্ভাৱনাৰ কথা সততে চৰ্চিত হৈ আছিল, সেই চৰ্চা এতিয়া অন্য মূৰ লোৱা দেখিবলৈ পোৱা গৈছে। এতিয়া আলফা স্বাধীনৰ সৈতে যেন কোনো ধৰণৰ আলোচনা নহ'ব বা আলফাই এই ঘটনাৰ প্ৰত্যাক্ৰমণ কৰিব বুলিও এতিয়া বহুতে শংকা প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। এই সন্দৰ্ভত আজি বিভিন্ন কথা পাতিম। আমাৰ সৈতে উপস্থিত আছে মানৱ অধিকাৰ কৰ্মী প্ৰণৱজ্যোতি চেতিয়া। চেতিয়া ডাঙৰীয়া, আপোনাক স্বাগতম। ধন্যবাদ। শেহতীয়াকৈ যি ঘটনা সংঘটিত হ'ল ম্যানমাৰৰ আলফা শিবিৰত, এই ঘটনাই এতিয়া আলফা স্বাধীনৰ সৈতে কেন্দ্ৰ চৰকাৰৰ বা অসম চৰকাৰৰ যি আলোচনা হ'বলগীয়া বুলি চৰ্চিত হৈ আছিল, বিভিন্ন সময়ত বিভিন্ন সংবাদ মাধ্যমৰ সন্মুখতো ইণ্টাৰভিউৰ সময়ত পৰেশ বৰুৱাই এই কথা উল্লেখ কৰি আহিছে যে আলোচনা তেওঁলোকে কৰিব বিচাৰে, আলোচনাৰ তেওঁলোক পৰিপন্থী নহয়। এতিয়া যি সমগ্ৰ ঘটনা সংঘটিত হ'ল, এই ঘটনাই কোনোবাখিনিত নহয় কোনোবাখিনিত সম্ভাৱ্য আলোচনা প্ৰক্ৰিয়াক ক'ৰবাত ব্যাঘাত জন্মাব নেকি? চাওক, এই গোটেই বিষয়টো আজি যিটো ঘটনা ম্যানমাৰত হ'ল, যে ড্ৰোন আক্ৰমণ, মিছাইল আক্ৰমণ, তাতে 3জনকৈ মানুহ মৃত্যু হৈছে বুলি আমি সংবাদ মাধ্যমৰ থ্ৰুৰে গম পাইছোঁ। এইটো অতি দুখজনক ঘটনা। যিহেতু তেওঁলোকৰ পন্থা যিয়ে নহওক, তেওঁলোক আমাৰে ককাই ভাই, তো তেনেধৰণে তেওঁলোক মৃত্যুক আঁকোৱালি লোৱাটো আমি অত্যন্ত মৰ্মাহত হৈছোঁ। আৰু যিটো কথা কৈছে যে আপুনি যে এটা আলোচনাৰ প্ৰক্ৰিয়া, পৰেশ বৰুৱাৰ যিটো ইণ্টাৰভিউ আমি মাজে সময়ে দেখা পাই আছিলোঁ যে তেওঁলোকে আমাৰ মুখ্যমন্ত্ৰীৰ থ্ৰুদি কেন্দ্ৰীয় চৰকাৰৰ লগত এটা আলোচনাৰ প্ৰক্ৰিয়া আগবঢ়াইছে, তেওঁলোকে এটা শান্তিৰ পৰিৱেশ এটা ৰচনা কৰিছিলে। তেনেস্থলত এই ঘটনাটো কিয় সংঘটিত হ'ল, কেনেকৈ হ'ল, কোন জড়িত আছে, এই বিষয়খিনি আমি এই ধৰণে ক'বলৈ অলপ অসুবিধা। কিন্তু তথাপিও এটা কথা যে যিটো আলোচনাৰ কথা কৈ আছে, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মাজে মাজে কৈ থাকে যে পৰেশ বৰুৱাৰ লগত মই আলোচনাৰ কথা পাতি আছোঁ, মোৰ লগত সঘনাই কথা হয়, যেতিয়াই মই বিচাৰোঁ কথা পাতিব পাৰোঁ। যে এই গোটেই কথাবিলাক তেনেকুৱা ধৰণৰ এটা পৰিৱেশ ৰচনা হৈ থকাৰ পিছত, যিহেতু আলফা স্বাধীনৰ তেনেকুৱা এটা কোনো ধৰণৰ ঘটনা আমি দেখিবলৈ পোৱা নাই, যি কাৰণে তেওঁলোকৰ এনেকৈ ধৰণে আক্ৰমণ কৰিব লগা হৈছে। এতিয়া কোন জড়িত হৈ আছে সেইটো আমি ক'ব নোৱাৰিম, কাৰণ বাহিৰৰ ৰাষ্ট্ৰত কি হৈছে। পৰেশ বৰুৱাই এটা ষ্টেটমেণ্ট দিছে যে ইণ্ডিয়ান আৰ্মিয়ে তেওঁলোকৰ ওপৰত আক্ৰমণ কৰিছে। এতিয়া তেওঁৰ কথাৰ পৰাহে আমি গম পাইছোঁ যে ইণ্ডিয়ান আৰ্মিয়ে আক্ৰমণ কৰিছে। হয়, ৰাষ্ট্ৰত এনেকুৱা ধৰণৰ কিছুমান ঘটনা হয়, আৰু তেওঁলোকে যিবিলাক কৈ আছে যে আমাৰ আলোচনা প্ৰক্ৰিয়াটো হ'ব লাগে, যে তেওঁলোকে পৰেশ বৰুৱাই কৈ আছে যে মানে গণভোটৰ কথা কৈ আছে, বিভিন্ন ধৰণৰ কথা কৈ আছে। আলোচনা প্ৰক্ৰিয়াটো আগবাঢ়িব লাগে সঠিক ৰূপত, সেইটো আমিও বিচাৰোঁ। আৰু অসমৰ এনেকৈ ধৰণে ল'ৰা, যুৱ প্ৰজন্ম, উঠি অহা প্ৰজন্ম এনেকৈ মৃত্যুৰ মুখত পৰাটো আমি নিবিচাৰোঁ। কাৰণ এটা বস্তু আলোচনা আমি বিচাৰোঁ। মই যিহেতু মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ সচিব প্ৰধানৰ দায়িত্বত আছিলোঁ, আৰু সেই সময়ত আমি কিছুমান কথা কৈছিলোঁ আলোচনাক লৈ। আমি পৰেশ বৰুৱা ডাঙৰীয়াকো কওঁ যে তেওঁ আলোচনাৰ মাধ্যমেৰে বিষয়টো সমাধান কৰক। আলোচনা কেনেকৈ ধৰণে কৰিব, কি কূটকৌশল ৰচনা কৰিব, সেইটো তেওঁৰ বিষয়। আৰু আজি যদি ইমান দীঘলীয়া পিৰিয়ড এটা তেওঁ কৈ থকাৰ মতে, আমি শুনিবলৈ পোৱা মতে যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত তেওঁ কথা পাতি আছে, তেওঁ এজন মিডিয়েটৰ হিচাপে হৈ আছে, তাৰ পিছতো এই ঘটনা হোৱাটোহে দুৰ্ভাগ্যজনক কথা। কি হৈছে তেওঁলোকে বুজিব। আৰু যদি প্ৰকৃততে এনেকৈ ধৰণে আমাৰ যুৱকসকলক, উঠি অহা প্ৰজন্মক যে এনেকৈ ধৰণে হত্যা হয়, মৃত্যুৰ মুখত পৰিব লগা হয়, এইটোহে দুৰ্ভাগ্যজনক। আৰু এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ বিশেষকৈ দায়িত্ব আছে। কাৰণ কেন্দ্ৰীয় চৰকাৰে যদি ভাবিছে যে বিভিন্ন সময়ত তেওঁলোকে অপাৰেশ্যনবিলাক হয়, এটা সময়ত আমি দেখিছোঁ ভূটান অপাৰেশ্যন হৈছে, এটা সময়ত আমাৰ লক্ষীপথাৰতো এটা সময়ত অপাৰেশ্যন হৈছিলে, হাজাৰ হাজাৰ ল'ৰা আমাৰ মৃত্যুৰ মুখত পৰিছে, যে অকল অস্ত্ৰৰ দ্বাৰা যদি বিষয়টো সমাধান কৰিম বুলি ভাবিছে, যে নিষেধ কৰাৰ কথা যদি ভাবিছে, এইটো মই ব্যক্তিগতভাৱে ভাবোঁ এইটো এটা ভুল চিন্তা। কাৰণ এইটো এটা সমস্যা। পৰেশ বৰুৱা বা আলফা স্বাধীন এটা বিষয় নহয়। পৰেশ বৰুৱা নাথাকিলেও হয়তো কাইলৈ সমস্যাটো থকালৈকে এই বিষয়টো আলফাটো জীয়াই থাকিব। গতিকে আমি বিচাৰোঁ যে এটা সমস্যাটোৰ এটা স্থায়ী সমাধান, তাৰ কাৰণে এটা আলোচনা হওক, দুই পক্ষৰ মাজতে এটা সুস্থিৰ আলোচনা হ'ব লাগে, যাতে এনেকুৱা ধৰণৰ ঘটনাবিলাক পুনৰ সংঘটিত নহয়। আৰু যিহেতু এতিয়া তাত আক্ৰমণ হোৱাৰ লগে লগে তেখেতে কৈ আছে যে আমি ইয়াৰ প্ৰত্যুত্তৰ দিম, তাৰমানে অসমৰ পৰিস্থিতি বেয়া দিশে যাব।
যিটো সময়ত আমি ইয়াতে বহুতে হয়তো নাজানিব পাৰে 90 দশকত যিটো পৰিস্থিতি হৈছিলে তেনেকুৱা এটা পৰিস্থিতি হ'ব পাৰে আমি নিবিচাৰোঁ যে তেনেকুৱা ধৰণৰ পৰিস্থিতি হোৱাৰ যিটো কাৰণে আমি কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাইছোঁ যাতে বিষয়টো গুৰুত্ব সহকাৰে লৈ তেখেতৰ লগত এটা আলোচনাৰ পথ যাতে মুকলি কৰে শেহতীয়াকৈ প্ৰায় এটা বছৰ পূৰ্বে আলোচনাপন্থী আলফাৰ সৈতে এখন চুক্তি স্বাক্ষৰিত হৈছিল শান্তি চুক্তি নাম দিয়া হৈছিল এতিয়া কথাটো হৈছে যে শান্তি চুক্তি সেইসকলৰ লগতহে স্বাক্ষৰ কৰা হ'ল যিসকল আচলতে এই ৰাষ্ট্ৰযন্ত্ৰৰ আওতাত পৰে তেওঁলোকে ছাৰেণ্ডাৰ কৰিলে আত্মসমৰ্পণ কৰি তেওঁলোক ঘূৰি আহি এগৰাকী ভাৰতীয়ৰ দৰে ভাৰতবৰ্ষৰ ভিতৰত থাকি তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছিলে গতিকে কেইগৰাকীমান ভাৰতীয়ৰ সৈতে কেইগৰাকীমান ভাৰতীয় এটা গোটৰ সৈতে শান্তি চুক্তি কৰা হ'ল কিন্তু তাৰ পাছতো যিটো মূল বিষয় সেই বিষয়টো কিন্তু ছেপাৰেটকৈ থাকিয়ে গ'ল পৃথকভাৱে থাকিয়ে গ'ল আলফা স্বাধীন গোটে আজিও অসমৰ সাৰ্বভৌমত্বৰ কাৰণে বিদেশৰ মাটিত বাহৰ পাতি তেওঁলোকে এই কাম কাজসমূহ কৰি আছে গতিকে এক বছৰ পূৰ্বে যিখন শান্তি চুক্তি হৈ গ'ল এইখন ভেকু ভাওনাহে আছিল নেকি শান্তি চুক্তি সেই সময়তো শেষ মুহূৰ্তত মই কৈছিলোঁ যে শান্তিৰ কাৰণে চুক্তি বুলি আমাক বিশেষ প্ৰয়োজন নাই কাৰণ শান্তি বুলি কথা নাথাকে কাৰণ আমাক সমস্যাৰ সমাধান লাগে শান্তিটোৱে একমাত্ৰ উপায় নহয় এতিয়া সময়ত সমস্যাটো কি হৈ আছে এতিয়া সমস্যাটো হৈছে যিহেতু আমাৰ একাংশ যুৱক এতিয়াও অস্ত্ৰ লৈ এটা পন্থাৰে তেওঁলোকে এখন বিপ্লৱ চলাই আছে আৰু তাৰ স্থায়ী শান্তিটোহে আমি বিচাৰোঁ স্থায়ী সমাধান স্থায়ী শান্তি মানে শান্তি বুলি ক'লে অলপ কথাটো শুনিবলৈ এনেকুৱা লাগে যেন এতিয়া বিৰাট এটা অশান্তিৰ সৃষ্টি হৈ আছে যেন মানুহ জীয়াই থাকিব ওলাব নোৱাৰা এটা পৰিৱেশ হৈছে তেনেকুৱাতো নহয় শান্তি বুলি ক'লে যিধৰণে বুজাব বিচাৰিছে যে সেই সময়ত যিখন শান্তি চুক্তি বুলি কৈ কৰা হ'ল চুক্তি এখন কৰিলে আমাৰ চুক্তিয়ে অকল চুক্তিয়ে হৈ থাকিব নেকি তো চুক্তিৰ নামত চুক্তি কৰাৰ কোনো প্ৰয়োজন নাই এটা স্থায়ী সমাধান সূত্ৰ লাগে আৰু যিটো মই ক'ব বিচাৰোঁ যে আজি পৰেশ বৰুৱা ডাঙৰীয়াই যিখিনি কৈ আছে তেওঁ কি বিচাৰিছে সাৰ্বভৌমত্ব বিচাৰিছে বাহিৰৰ ৰাষ্ট্ৰত আলোচনা বিচাৰিছে কিবা বিচাৰিছে তো এটা বস্তু হয় ভাৰত চৰকাৰে আলোচনা কৰাত আপত্তি ক'ত আলোচনা কৰা মানেতো স্বাধীন অসম দি দিয়া নহয় তেওঁ কৈছে আলোচনা কৰিব আলোচনাত বহাৰ কথা তো আলোচনাত বহক তাত কিজানি তেওঁ স্বাধীন অসমৰ বিষয়টো টেবুলত বহি তেওঁ হয়তো কোনোবাই যদি বুজায় ভাৰত চৰকাৰে যে নহয় এইটো দিয়া বস্তু নহয় কাৰণ আজি যদি চাওঁ NSCNৰ লগতোতো আলোচনা হৈছে আলোচনাৰ পিছত তেওঁলোকে এটা স্থায়ীভাৱে আজি তেওঁলোকে এটা প্ৰক্ৰিয়াৰ মাজত আছে কিজানি পৰেশ বৰুৱাও তেওঁ গুচি আহে বা তেওঁ কিজানি সন্মতি জনায় এটলিষ্ট এটা সৌহাৰ্দ্যপূৰ্ণ এটা আলোচনা মুখামুখিকৈ আলোচনা হোৱাটো প্ৰয়োজন আৰু সেই ক্ষেত্ৰত পৰেশ বৰুৱাও নিজৰ স্থিতিটো স্পষ্ট কৰিব লাগে বা কেন্দ্ৰীয় চৰকাৰে নিজৰ স্থিতি স্পষ্ট কৰিব লাগে কাৰণ ইয়াতে পৰেশ বৰুৱা ডাঙৰীয়াই সেইদিনাখন মই তেওঁৰ কথাত দেখাইছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিব নোৱাৰে তেওঁ এজন মাত্ৰ মধ্যস্থতাকাৰী যদি তাৰ দায়িত্ব যদি আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াইও লয় আমি তেওঁকো আদৰণি জনাম তেওঁৱে লওক যাতে এটলিষ্ট বহক দুই পক্ষই বহক এটা সমাধান সূত্ৰ উলিয়াওক সেইটোৱে মই বৰ্তমান কেন্দ্ৰীয় চৰকাৰলৈ অনুৰোধ জনাম আলোচনাৰ বাবে আলফাই তিনিটা চৰ্ত বান্ধি দিছিল তিনিটা চৰ্তৰ প্ৰধান চৰ্তটো হৈছে সাৰ্বভৌমত্ব দ্বিতীয় চৰ্তটো হৈছে ভাৰতত নহয় এখন বিদেশৰ ৰাষ্ট্ৰত এই আলোচনা হ'ব লাগিব আৰু তৃতীয় চৰ্ত হৈছে ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধিৰ উপস্থিতিত হ'ব লাগিব আৰু এই আটাইকেইটা চৰ্তৰ ভিতৰত প্ৰথম চৰ্তটোৱে ভাৰত চৰকাৰে প্ৰথমৰে পৰা অগ্ৰাহ্য কৰি আহিছে সাৰ্বভৌমত্বৰ ওপৰত কোনো ধৰণৰ আলোচনা নকৰে ভাৰত চৰকাৰে যাৰ বাবে এতিয়া এই সমগ্ৰ বিষয়টো আজিও অমীমাংসিত হৈ আছে বহুতেই ক'ব বিচাৰে যে এইটো এটা ৰাজনৈতিক সমস্যা বহুতেই ক'ব বিচাৰে এইটো কেৱল মাত্ৰ আলফাৰ সমস্যা সি যিয়ে নহওক ইয়াৰ পৰৱৰ্তী সময়ত গম পোৱা যাব আজি আমাৰ সৈতে উপস্থিত আছিল মানৱ অধিকাৰ কৰ্মী প্ৰণৱজ্যোতি চেতিয়া আৰু তেখেতৰ মুখেৰে আপোনালোকে শুনিলে এই কথাখিনি ইয়াৰ পাছৰ বিচাৰ আপোনালোকৰ বিবেচনা আপোনালোকে চাই আছিল দ্য ক্ৰছ কাৰেণ্ট ধন্যবাদ